নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম জনাইছো। আজি আমি এক বিশেষ সিদ্ধান্ত লবলৈ লৈছো, সেইভাবে এই ভিডিওটো কৰিছো। আজিৰ দিনটোত আজি আমাৰ সোমবাৰ আছিলে। ভিডিওটো মই কেতিয়া দিও ক'ব নোৱাৰো, কিন্তু মই ভিডিওটো বনাইহে থৈছো। আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা আৰু আজি আমাৰ সোমবাৰ। আমাৰ মন্দিৰত আজি অগণন ভক্ত, ৰাম ভক্ত, শিৱ ভক্ত, সকলো ভক্ত, মানে ভাবিব নোৱাৰা। আজি আমাৰ মন্দিৰত আজি নাজিৰাখনত মানুহ নধৰা নিচিনা হৈ গৈছে। এনেকুৱা ধৰণৰ ভিৰ আমাৰ মন্দিৰতটো সাংঘাতিক অৱস্থা, মানে যিটো অৱস্থা হৈছে আমি মানে কল্পনা কৰিব পৰা নাছিলো। গতিকে আমি সকলোখিনি কথা চিন্তা কৰি আমি যেটো আমাৰ এই মন্দিৰভাগ কম জেগা, আমাৰ বহুত ডাঙৰ জেগা নহয়, আমাৰ এভাগ ঘৰুৱা মন্দিৰ নিজ হাতে বাবাক মই স্থাপন কৰিছিলো। শিৱলিংগ ভাগ বহাই পেলাই বাবা পূজাত সন্তুষ্ট হৈ ইয়াত স্থিত হৈছে। তেওঁ খুব খুশ, ভাল পায় ইয়াত থাকি। ইয়াত খুশ হৈ পেলাই অগণন ভক্ত আনিছে। কিন্তু মই সদায় কওঁ, ভক্তই ভগৱান। এই যে ভক্তসকল দূৰ দূৰণি পায়ে, কিছুমান আহে অসুখীয়া, বয়সস্থ, ফিজিক্যালি হ্যান্ডিক্যাপ, যথেষ্ট ভক্ত আহে। সেই ভক্তসকল আমাৰ যিটো সমস্যা, সেই সমস্যাৰ কাৰণে আমি তেওঁলোকক আগু বঢ়াই দিব নোৱাৰো। আমাৰ মানে সাংঘাতিক এটা পৰিস্থিতি হৈ যায়, যাৰ কাৰণে ভক্তসকল ৰ'ব লাগে। আমি প্ৰসাদৰ যিটো ব্যৱস্থা কৰিছিলো, আচলতে আমি মন্দিৰ ভাগ যেতিয়া আমি এইটো কোনোবাই ধৰি দিয়াছো, মই কৈ থাকিবলৈ দিগদাৰি, মই ধৰি দিয়াছো, তাকে আমি ধৰি দিওঁ, এনেকে থাকা। আচলতে কি হয়, মন্দিৰভাগ যেতিয়া প্ৰথম স্থাপন কৰিছিলো, স্থাপন কৰোঁতে মই আগৰ ভিডিওটো মই কৈছো যে মানে এনেকুৱা হোৱাটছএপৰ লাইভ ভিডিও দিছিলো, যিটো শৰ্ট ভিডিও হয়। হোৱাটছএপত শৰ্ট ভিডিও দি পেলাই মই মোৰ ফেচবুকৰ ফ্ৰেণ্ডখিনিক মানে তেওঁলোকৰ সমস্যাবিলাকক লৈ পেলাই মই চাকি দিছিলো। ফেচবুকৰ মেছেঞ্জাৰত গৈ শৰ্ট ভিডিও দি পেলাই মই ভক্তসকলক, ভক্ত মানে কি, মোৰ যিখিনি ভাল লগা ফেচবুক ফ্ৰেণ্ড মোক যোনেই কয় মই তেনেকে দিছিলো। সেই অনলাইনত এনেকে চাকি দিওঁতে বাবা কিবা এটা ভাল পালে, আৰু কি ভাল পালে তেওঁ জানে। তেওঁ বস্তুভাগ লাহে লাহে বঢ়াই নি থাকিলে। শেষত অনলাইনে, প্ৰথম কিন্তু অনলাইনে হৈছিলে আমাৰ। তাৰপিছত মোৰ ফেচবুক ফ্ৰেণ্ডসকলে কৈছিলে, একদম ফাৰ্ষ্ট টাইম মোক এগৰাকী ভক্তই কৈছিলে, তেওঁৰ নাম হৈছে যোৰহাটৰ কৃপা দত্ত। তেওঁ মোক কৈছিলে, শিখাবা আপুনি ফোন মোক এটা আপোনাৰ একাউণ্ট নাম্বাৰটো দিয়ক না, আমি শৰাই দিব কৈছোঁ। মই কৈছোঁ নাই শৰাই মই নিদিওঁ, অনলাইন শৰাই নিদিওঁ, মানে একো পইচা দিব নালাগে, ৰাজহুৱা বন্তিত সেৱা ল'বা, ৰাজহুৱা শৰাইখনত সেৱা ল'বা। কিন্তু তাই খুব বেছি জোৰ কৰিছিলে। জোৰ কৰিলত তেতিয়া মই কি কৰিলোঁ, মানে মোৰ বেংক একাউণ্ট নাম্বাৰটো দিলোঁ মন্দিৰৰ নামতে। তাত কিন্তু মোৰ নিজৰ একাউণ্ট নাম্বাৰ এটা বেংকৰ মন্দিৰৰ বুলি পেলাই দিলোঁ। সেইটোতে আৰম্ভ প্ৰথম আমাৰ 2020 চনত লকডাউনৰ সময়ত। তাৰপিছত ভক্তই অকল অনলাইন শৰাই দিয়ে, আৰু ইয়াত আমি প্ৰসাদ চকাত কিনি আমি শৰাই দিওঁ। 2023 চনৰ শিৱৰাত্ৰিলৈকে আমাৰ চব অনলাইন শৰাই, আমি অনলাইনতে ভক্তই শৰাই দিয়ে, আৰু কেতিয়াবা কোনোবাই ভক্তই কেতিয়াবা আনে, আৰু আমি বাবাক চম্ভালি আছোঁ। আমাৰ প্ৰব্লেম হোৱা নাছিলে। কিন্তু একেবাৰে আজি সঁচা কথা কৈছোঁ, এতিয়া ভক্তই ক'ব বেয়া লাগিছে, নকলেও নহয়, মানে মই কৈছোঁ, কিন্তু ভাল পাইছিলোঁ, খুবেই ভাল পাইছিলোঁ যে আজি নাজিৰাখনত আমাৰ কিবা এটা উন্নতি হৈছে, ভাল হৈছে। কিন্তু আমি ইয়াৰ কোনো সমাধান নাই পোৱা। আমাৰ ইমান বেছি সমস্যা হৈছে, যাৰে কিয় অসুবিধা হৈছে, সিয়ে অগ্নিনাভ মন্দিৰৰ সন্মুখত মানে এখন দোকান পাতি দিছে। এতিয়া এনেকুৱা হৈছে, ইমানেই দোকান ভাবিব নোৱাৰা, আৰু চবেই প্ৰসাদ লৈ আহিছে, টুকুৰিত লৈ ঘণ্টা নাম লিখাবলৈ ৰৈ থাকে। নামটো নিলিখিলেও তেওঁলোকে বেয়া পায়, মানে ধৰক কেনেকুৱা এটা সমস্যা আপোনালোকে নেদেখিলে কল্পনা কৰিব নোৱাৰে, কিমান কষ্ট হয়। এতিয়া আজি বাবাক চাকি বাতি দি বাবাক মই এটা প্ৰাৰ্থনা কৰিছোঁ। এতিয়া মই এটা সিদ্ধান্ত ল'ম, সেই সিদ্ধান্ত তুমি সন্মতি দিবা, কাৰণ মই যেনেকৈ কৰোঁ বাবাই সঁচাই মোক লগ দিয়ে, আৰু তেওঁ সেইমতে মোক চম্ভালি লৈ যায়। যেতিয়া বহুত ভক্ত হয়, ধেৰ ভক্ত হয়, বাবাই ঠিক তাৰ আগে মোক সেই সমাধানৰ কাৰণে ৰাস্তা এটা দেখুৱাই দিয়ে, আৰু সেই ৰাস্তা মতে চলি যাওঁ, মোৰ প্ৰব্লেম নহয়। গতিকে আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ মন্দিৰত যিটো প্ৰথমে মই কৰিছিলোঁ, প্ৰচেছখিনি একেখিনিয়ে, যিখিনি মই আৰম্ভণিতে কৰিছিলোঁ সেইখিনিয়ে, নতুন নহয়। কিন্তু এতিয়া সেই প্ৰচেছতে যাম বুলি ভাবিছোঁ। এখন শৰাই থাকিব, ৰাজহুৱা শৰাই।
য'ত ভক্তই ঘৰৰ পৰাই সেৱা ল'ব পাৰিব বাবাক ধ্যান কৰিব পাৰিব বাবাৰ সেৱা ল'ব পাৰিব তেওঁলোকৰ যি সমস্যা থাকে সমস্যাসমূহৰ কথা জনাই পেলাই সেই ৰাজহুৱা শৰাইখনতে তেওঁ সেৱা ল'ব পাৰিব আৰু যদি তেওঁ মন কৰে অগ্নিনাভ বাবাৰ নামতে কোনোবা ওচৰৰ মন্দিৰ বা ক'ৰবাত সেই শৰাইখন দি দিব যিটো মই আগতে কোৱা মই নতুনকৈ কৰাৰ কথা নহয় কিন্তু দেই যিখিনি পুৰণা মোৰ ভক্ত আছে সকলোৱে সেইখিনি জানে এগছ ৰাজহুৱা বন্তি যিগছ মই সদায় দিওঁ সেই গছতে মই সদায় ভক্তক সেৱা ল'বলৈ কওঁ আৰু সেই ভক্তক সেৱা ল'ব পোৱাৰ পিছত এই ৰাজহুৱা বন্তি যেতিয়া আগতে মই বহুত চাকি দিছিলোঁ আৰু ভিডিঅ' মই আগতো কৈছোঁ সেই চাকি দিওঁতে যেতিয়া বহুত বেছি গ'ল মই নোৱাৰা হ'লত মই তেতিয়া এগছ ৰাজহুৱা বন্তি দিবলৈ বাবাক জনালোঁ যে এগছ মই ৰাজহুৱা বন্তি দিম সেই বন্তি গছতে মোক এক শক্তি দিয়া যিটো নেকি বাবা মানে ভক্তই সেৱা ল'লে মানে আশীষ পায় আৰু সেইমতে এগছ ৰাজহুৱা বন্তি যোগাৰ কৰা হ'ল আৰু সেই ৰাজহুৱা বন্তি গছতে অগণন ভক্তই তাতে সেৱা ল'লে আশীষ পায় এতিয়া সেই ৰাজহুৱা বন্তি গছ হ'ব সেই ৰাজহুৱা বন্তি গছত আপোনালোকে অনলাইন সেৱা ল'ব 1 টকাও তাত দিব নালাগে এখন ৰাজহুৱা শৰাই হ'ব সেই শৰাইখনত আপোনালোকে সেৱা ল'ব 1 টকাও আপোনালোকে দিব নালাগে আৰু যি প্ৰসাদ হ'ব ভক্তই ইয়াত আহোঁতে মেলোতে যি আমাৰ শৰাইত দান দক্ষিণা যি দিব আমি সেই অৰিহণাৰে আমি ভক্তৰ কাৰণে আমি ভোগ বনাম আমি বাবাৰ ইয়ালৈ অহা ভক্তসকলে ভোগ খাব প্ৰসাদ আপোনালোকে কোনেও নানিব অন্তৰৰ পৰা বাবাক সেৱা জনাব কাৰণ ভক্তই ভগৱান এই ভক্তসকলে যদি শান্তিত আহি বাবাক দৰ্শন দিব পাৰে তেতিয়াহ'লে বাবা কিন্তু সন্তুষ্ট গতিকে ভক্তকে মই ভগৱান বুলি ভাবোঁ সেই ভক্তসকলৰ কষ্ট নোহোৱাকৈ এই কামটো কৰিবলৈ আমি আগবাঢ়িছোঁ কোনো আপোনালোকে প্ৰসাদ আনিব নালাগে একো আনিব নালাগে বাবাক দৰ্শন দিয়ক সোনকালে আপোনালোকে আজৰি গুচি যাব আৰু বাবাৰ কাৰণে আমি ভক্তৰ কাৰণে যি ভোগ আমি তৈয়াৰ কৰিব লাগে ভোগ তৈয়াৰ কৰিম আৰু যি আমাক নৈবেদ্য আমাৰ পূজা ভাগৰ কাৰণে লাগে পূজা আমাৰ একেগতিতে চলি থাকিব আমি পূজা কৰাম ৰাজহুৱা শৰাই দিম সেই প্ৰসাদ ভক্তক প্ৰসাদ ইমান লাগিব বুলি কথা নাই অকণমান প্ৰসাদ সকলো ভক্তই অকণ প্ৰসাদ পাব আৰু বাকী যিসকলে ইয়াত দোকান দিছিলে প্ৰসাদৰ দোকান তেওঁলোকে প্ৰসাদৰ দোকানৰ বদলি আন কিবা খোৱা বস্তুৰ কিবা দোকান দিয়ক লাগিলে যাতে তেওঁলোকে আহি পেলাই তেওঁলোকে কিবা এটা খাব পাৰে কাৰণ আমাৰ সময় যথেষ্ট হয় দেৰি হৈ যায় তেওঁলোকে কিবা বেলেগ খোৱা বস্তু কিবা এটা পাওক বেলেগ এটা ৰাস্তা আপোনালোকে উলিয়াই লওক কাৰণ এই বস্তুটো আমি ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আমি বন্ধ কৰিম তাৰ পিছতে আমি মন্দিৰ ভাগ আমি বনাবলৈ আমি মানে আগবাঢ়িম গতিকে মন্দিৰ যেতিয়া আমাৰ বনোৱা হ'ব মন্দিৰ বনালে তেতিয়াতো আমি আৰু প্ৰব্লেম হৈ যাব আমাৰ এই সমস্যাখিনি কাৰণ ইয়াত যদি অগণন ভক্তই চাকিৰে দি আহিব এতিয়া আমি এগছ চাকি দিছোঁ ডাঙৰ এগছ চাকি 5 লিটাৰ তেল ধৰে সেই চাকি গছত ভক্তই তেল ঢালিব সেই বুলি 1 লিটাৰ 2 লিটাৰ 5 লিটাৰ তেল আনিব মাত্ৰ সৰু পেকেট আনিব সৰু পেকেটত মনৰ পৰা সেই 1 পেকেট তেল ঢালিব কোনো বটল নানিব 1 লিটাৰ আধাৰ আপোনাৰ পইচা বহুত আছে আপুনি তেল দিব পাৰে 5 লিটাৰ তেল আনিছে 5 লিটাৰ তেলত চাকিত ঢালি দিছে নকৰিব সৰু পেকেট এটা আনিব 1 পেকেট তেল ঢালিব বাস আপোনাৰ নামৰ সেই চাকি গছ বাবা ইয়াত তেনেকৈ আপোনাক আশীষ দিব আপোনালোকে চাওক কৰি চাওক 1 মাহ কৰি চাওক বাবাই যদি আপোনালোকৰ সেই চাকি গছত যদি সন্তুষ্ট হৈছে নিজে গম পাব মোক এনেকৈ 6 মাহমান চলাবলৈ দিয়ক তাৰপিছত চাম যদি সঁচাই কোনো আশীষ নাপায় আকৌ প্ৰচেছটো মই বদলাবলৈ চেষ্টা কৰিম 6 মাহ মোক সময় দিয়ক এই 6টা মাহ মই এনেকৈ চলাম কিন্তু তাৰপিছত মন্দিৰ ভাগ বনাবৰ সময়তো আমাৰ সমস্যা আহি পৰিব তাৰপিছত কি হয় নাজানো মন্দিৰ ভাগ বনোৱালৈকে বনাই হোৱালৈকে এই প্ৰচেছত চলিবলৈ দিয়ক বাবাই যদি মিলাই প্ৰত্যেকটো কথা বাবাৰ নামত এৰিও বাবাই যদি মিলাই যিটো ৰাস্তাই মোক লৈ যাব মই সেই ৰাস্তাটোৱে যাম কিন্তু বৰ্তমান এই সমস্যাখিনিৰ কাৰণে এইটো সিদ্ধান্ত লৈছোঁ আপোনালোক সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোৱে কওকচোন আমাৰ সমস্যাখিনি কি হয় নমস্কাৰ আসলতে কথাটো কি হ'ল এই সিদ্ধান্তটো এইটো কাৰণে লোৱা হৈছে প্ৰথম কথা হ'ল যেহেতু মন্দিৰ ভাগ বনাবৰ কাৰণে আগবাঢ়িছে বেছি সময় নাই মন্দিৰ ভাগ যেহেতু নিৰ্মাণ কৰা হ'ব আৰু আসলতে কি দিনক দিনে যে ভক্তৰ সংখ্যা বাঢ়ি গৈছে
গতিকে যদি ৰাস্তাৰ কথা আছে গতিকে যেতিয়া ভক্তৰ সংখ্যা বাঢ়ি গৈছে অহা দিনত হয়তো বহুত ডাঙৰ অসুবিধা হ'ব পাৰে যদি প্ৰসাদটো নাথাকে তেতিয়াহ'লে ইমানবিলাক অসুবিধা নহয় ভক্ত আহিলে দৰ্শন কৰিলে বাবাৰ কৃপাপ্ৰাপ্তি হ'ল প্ৰসাদ খালে মহাপ্ৰসাদ খাই গৈ ভক্ত আৰামত গুচি যাব পাৰিব তেতিয়া 24 ঘণ্টা ৰানিঙত থাকিব দিনটো ৰানিঙত থাকিব কোনো ধৰণৰ অসুবিধা নহয় কিন্তু প্ৰসাদৰ কাৰণে আমাৰ আটাইতকৈ আজি যদি ডাঙৰ সমস্যা হৈছে প্ৰসাদৰ কাৰণে সমস্যা হৈছে গতিকে এইটো এটা সুদূৰ প্ৰসাৰী চিন্তা গতিকে মন্দিৰ হোৱালৈকে এটলিষ্ট চাওকচোন কেনেধৰণে কি হয় আমি চাওঁ আমি প্ৰচেছ সেই ছমাহত আমি গম পাম নহয় ভক্তৰ মানে বাবাই আশীষ দিছে নে নাই আশীষ দিবই নিদিয়াকে কেতিয়াও নাথাকে তেওঁৰ ভক্তই তেওঁৰ ভগৱান গতিকে সেইটো আৰু আমাৰ ইয়াত আচলতে কি সমস্যা গাড়ী ঘোঁৰা এইটো কোৱা তেতিয়া আমাৰ ভিৰৰ কাৰণে ইয়াত দেৰি হৈ যোৱালৈকে গাড়ীবোৰ ৰৈ থাকে আৰু আমি প্ৰত্যেক দিনা প্ৰশাসনৰ পৰা কথা শুনিবলগীয়া হয় যেহেতু দুই সাইডে গাড়ী পাৰ্ক কৰি দিয়ে আৰু আমাৰ ৰাস্তা ব্যৱস্থা নাই আমাৰ নাজিৰাখন সৰু বহুত ডাঙৰ কথা বহুত অসুবিধা গতিকে সেইটো কাৰণে যিয়ে নহওক বাবাৰ সদায় বাবাই হৈ থাকিব বাবাৰ কৃপা ভক্তই একেই পাব কোনোবাই অৰিহণা যদি মন্দিৰৰ যদি একাউণ্টত কোনোবাই দিব বিচাৰে দিব পাৰে মন্দিৰত সেৱা ল'বলৈ আহিলেও দিব পাৰে বাবাৰ কৃপা প্ৰাপ্তি হ'ব যি অৰিহণা হয় বাবাৰ কৰ্মত মন্দিৰত ব্যৱহাৰ হ'ব সকলোৰে মংগল হ'ব সকলোকে নমস্কাৰ জনাইছোঁ আজি যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এই সিদ্ধান্তটো সকলোৱে গ্ৰহণ কৰাৰ ক্ষেত্ৰত আদৰণি জনাব বুলি আমি আশা কৰিছোঁ যিহেতু আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব লাগে আৰু আমাৰ ভক্তসকলৰ মই বিশেষকৈ এটা কথাত মই বিশেষভাৱে গুৰুত্ব দিছোঁ যে প্ৰসাদৰ ক্ষেত্ৰত যাতে প্ৰসাদ কেতিয়াও অনিষ্ট নহয় অকণমান প্ৰসাদেই যাতে প্ৰভুৰ মহাপ্ৰসাদটো যাতে সদব্যৱহাৰ হয় এই প্ৰসাদটো আপোনাক দেখাম ভিডিঅ'টোত আৰু আজি কি অৱস্থা আছিলে তোমালোকে কোৱাচোন চাকি ক'ত জ্বলাই থৈ গৈছিলে নিজে কোৱাচোন ভক্তই কি গতি মানে মই এবাৰ কৰিছোঁ সকলোকে নমস্কাৰ জনাইছোঁ এতিয়া আমাক যেনেকৈ শিখাবাই সকলোৱে যিখন ক'লে ময়ো সমৰ্থন কৰোঁ কাৰণ বহুত সমস্যা হৈছে আপোনালোক এয়া আমাৰ বাবা জাগ্ৰত বাবা হয় আপোনালোকে যদি ধুনীয়াকৈ সেৱা কৰে তেওঁ আপোনালোকৰ অন্তৰ আপোনালোকে সেৱা পাবই আৰু অনলাইনতে আপোনালোকে দিয়ক মই সেৱা জনাই কৈছোঁ কাৰণ প্ৰসাদ বহুত নষ্ট হৈছে প্ৰসাদ নষ্ট হোৱাটো বহুত ডাঙৰ কথা সেইকাৰণে আপোনালোকে প্ৰসাদ ননাটো এতিয়া যেনেকৈ কৈ গ'ল সেইটো সিদ্ধান্ত মই সমৰ্থন কৰোঁ আপোনালোকে যেনেদৰে কৈছে তেনেদৰে আপোনালোকে মানি চলক আপোনালোকে ফল পাবই মই ইয়াকে ক'লোঁ থেংক ইউ আজি চাকি কেনেকৈ জ্বলাইছিলে ভক্তই কি কৰি গৈছে নমস্কাৰ আজি বাইদেৱে যিটো সিদ্ধান্ত লৈছে সঁচাকৈ এইটো ল'বই লাগিব আমাৰ মানে বহুত সমস্যা হৈছে আজি মই মন্দিৰলৈ আহিছোঁ আহোঁতে মই দেখিছোঁ গেটৰ ওপৰত বন্তি জ্বলাইছে বাইদেউ ঘৰৰ ওপৰতো বন্তি জ্বলাইছে ইয়াৰে এজন আমাৰ সাগৰদা বুলি কওঁ তেখেতে স্কুটিয়ে গৈ কৈ আছে যে এগছ বন্তি জ্বলাব দুগৰাকী মানে কান্দিয়ে গৈছে বন্তি জ্বলাবলৈ আহিছিলোঁ নাপালোঁ বুলি হ'লেও তেওঁলোকক বুজোৱা হৈছে যে গছৰ ওপৰত লাগি গৈছে চেণ্ডেলৰ ওপৰতো এগৰাকী দি দিলে বোলে তেওঁ কান্দিছে চেণ্ডেলযোৰ নাই পৰি গ'ল বুলি আৰু মানে এতিয়া এইটো সিদ্ধান্ত এটা কাৰণে আৰু ভাল হৈছে বিশেষকৈ এতিয়া মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে বহুত দিনতে স্কুলত মাতিছিলোঁ যে বাইদেউ এতিয়া কি কৰিব বাৰু এইটো কথা ষ্টুডেণ্ট ৰৈ গ'লে আমাৰতো বহুত হাহাকাৰ আমাৰ এতিয়া ক্লাছ টেষ্ট হৈছিলে তেতিয়াই আমাৰ মানে দলঙৰ ওচৰত গাড়ী ৰৈ গৈছিল লেট হ'ল আমি বহুত দেৰিকৈ পৰীক্ষা পাতিছোঁ তেতিয়া মানে সেইটো এটা আপোনালোকে সেইকাৰণে বাইদেৱে 6 মাহ সময় দিছে 6 মাহৰ ভিতৰত আপোনালোক আকৌ আহিব নমস্কাৰ মানে 6 মাহত সাকসেস দিয়ে না বাবাই মানে কি ৰাস্তা বাবাই দিব আৰু সেইটোৱে কাৰণ আমি সেইটোৱে সেইখিনি কথা সমস্যা নমস্কাৰ আজি আমাৰ এই মন্দিৰৰ আইগৰাকীয়ে যিটো সিদ্ধান্ত লৈছে আমি খুব আনন্দিত এইভাগে আমাৰ মন্দিৰভাগী খুব জেগা কমৰ কাৰণে অগণন ভক্ত বাঢ়িছে আমাৰ সদায় আমাৰ ট্ৰেফিকৰ বহুত প্ৰব্লেম হৈছে গাড়ী পাৰ্কিং কৰা গণ্ডগোল হৈছে ভকতসকলৰ ভিতৰলৈ যেতিয়া অগণন ভক্তৰ ভিতৰলৈ আগমন কৰে তেতিয়া আহোঁতে যাওঁতে বহুত কষ্ট হয় আৰু আমাৰ কৰ্মীবিলাক এনে অগণন ভক্তৰ বঢ়াৰ কাৰণে আমাৰ কৰ্মীবিলাকো বহুত ভাগৰি পৰে আমি ৰাতিপুৱা আপোনাৰ 9টা বজাত আহি ৰাতি 8টা 9টা বজাত যাবলগীয়া হয় আৰু পিছৰ দিনৰ কাৰণে আমি আকৌ আৰম্ভ কৰিবৰ কাৰণে আমি
বহুতো কষ্ট কৰিব লাগে আজি আইগৰাকীয়ে যিটো সিদ্ধান্ত লৈছে 6 মাহৰ কাৰণে সেই সিদ্ধান্ত আপোনালোকে সকলোৱে আমাক সহায় জনাব বুলি আমি আশা কৰিলোঁ ধন্যবাদ আৰু এই 6 মাহৰ ভিতৰত এই ধৰণে বাবাক পূজাৰ পিছত যিখিনি সাকসেস থাকে সেইখিনি মই স্ক্ৰিনশ্বট মাৰি পেলাই নিশ্চয় জনাই থাকিম তেতিয়া আপোনালোকে গম পাব বাবাই একসেপ্ট কৰিছে নে নাই আমাৰ এই নিয়মটো আৰু এইখিনি কৰিলে নহয় আমাৰ বহুত মানে ভক্তই বহুত শান্তি পাব আৰু আমাৰো কৰ্মচাৰীসকলে বহুত কষ্ট হয় দুখ লাগি যাব আপোনালোকৰ মানে ঘৰ গৃহস্থী বহুত দুখ লাগি যায় মানে ঘৰ গৃহস্থী মানুহ তেওঁলোকৰ দিনটো কাম কৰিকে মানে তেজ মঙৰ মানুহ সকলো এইটো ইমান সম্ভৱ নহয় আৰু মন্দিৰবোৰ খুব পৰিষ্কাৰকৈ ৰাখিব বিচাৰোঁ তেওঁলোকেও জানে যে বাইদেউ লেতেৰা হৈ থাকিলে বেয়া পাব কোনফালে কৰিব মানে এনেকুৱা হৈছে এতিয়া আপোনাক দেখাম আজিৰ বস্তু লোকচান কেনেকৈ হৈছে বা আমি কেনেকুৱা ধৰণে আমি সিদ্ধান্ত ল'বলৈ ওলাইছোঁ আৰু আমাৰ ৰাস্তা যিহেতু সৰু আপোনালোকক কৈছোঁৱেই আৰু এইখিনি নকৰিলে আমাৰ উপায় নাই গতিকে যিসকল ওচৰত দোকানী আছে তেওঁলোকে নিজে নিজে এটা সিদ্ধান্ত লওক কিবা এটা কৰক বেলেগ ব্যৱস্থা লওক বা ইয়াত যিসকল ভক্ত আহে তেওঁলোকে খাব পৰাকৈ আপোনালোকে চাহ তামোলৰ দোকান দিয়ক তেনেকুৱা কৰক চাকিৰ ব্যৱস্থাটো আমি বন্ধ কৰি দিম কোনো ধৰণৰ বটল ইয়াত নানিব কেৱল মাত্ৰ সৰু পেকেট আনিব এটা পেকেট ঢালিব কোনো ধৰণৰ 1 লিটাৰ আধা লিটাৰ বা বেছি সংখ্যক তেল নানিব আমাৰ নষ্ট হোৱাটো চব লক্ষী নষ্ট হোৱাটো বহুত বেয়া কথা সেই কামটো যাতে নহয় এটা আপোনাক দেখাইছোঁ ৰ'ব চাব এইবিলাক এইবোৰ চাওক কিমান বস্তু এইবোৰ আজি ভক্তই অনা এইখিনি যদি আপোনালোকে আনিছিলে ধৰক এইখিনি যদি আমি ব্যৱহাৰেই কৰিব নোৱাৰিলোঁ কিবা লাভ আছে জানো তথাপি এইখিনি আমি পেলাম কেনেকৈ লক্ষীক আমি কেনেকৈ নষ্ট কৰিছোঁ চব এইবোৰ মানে ভাবিব নোৱাৰে আৰু কিমান বস্তু ফ্ৰণ্ট কেমেৰাই দেখাইছোঁ কাৰণে অকণমান দিগদাৰি হৈছে বাৰু চব ইমানখিনি কাম কোনে কৰিব চবৰে এটা সময়লৈকেহে কৰিব পাৰিব চব ভাগে ভাগে গুচি গ'ল আমি কাইলৈ কি কৰিম এইখিনি ক'ত কি কৰিম আমি ক'ত পেলাম কি কৰিম মানে আমাৰ ৰাস্তা নাই আমি ইয়াত মাত্ৰ শৰাই আমি লিখিবৰ কাৰণে এই জেগাডোখৰ চব মই আপোনালোকক ক'লোঁ অলপ আগতে যে বাবাই মোক এটা ৰাস্তা সলাই দেখাই প্ৰত্যেকটো ক্ষেত্ৰতে আমি এই জেগাডোখৰ আগতে লোৱা নাছিলোঁ এই জেগাডোখৰ আমি লোৱা আজি 5 দিনমান হৈছে 4 দিনমান হৈছে তাৰমানে বাবাইও জানে যে এনেকুৱা এটা গতি হ'ব তোক জেগা বেছি লাগিব আমাৰ ইয়াৰ আধা বস্তু ৰাখিব পৰাও জেগা নাছিলে আগতে কিন্তু এতিয়া বাবাই এইখিনি দেখুৱালে কৰিলোঁ আজি দিনটোৰ কাৰণে চলি গ'ল কালি দিনটো চলি গ'ল গতিকে ভক্তসকলক বিনম্ৰ অনুৰোধ আপোনালোকে আৰু কোনো ধৰণৰ শৰাই বস্তু এই ধৰণে নানিব দেই আমাৰ ইয়াত আমাৰ এইটো কাউণ্টাৰ আছিলে শৰাই নাম লিখা কিন্তু আমাৰ ইয়াত জেগা নাই দিয়া এই আছে এয়া দেখিছেনে বস্তুবোৰ লোকচান দেখিছেনে আমাৰ ইয়াতে যে এতিয়া জেগা নাই ৰ'বলৈ জেগা নাই এই জেগাডোখৰ ৰ'বলৈ জেগা নাই আৰু যিবোৰ আমাৰ কৰ্মচাৰী আছিলে প্ৰায়খিনি গুচি গ'লগৈ কোনো নাই সেইবোৰ এতিয়া কোনেই কৰিব কাইলৈ কি কৰিম আমি কোনো নাজানো গতিকে চাওঁ আৰু দেখাওঁ এইবোৰ চব কেনেকৈ ধৰণে আছে আৰু চাকিৰ জেগা দেখাম আপোনালোকক আমাৰ এইভাগ যিহেতু ঘৰুৱা মন্দিৰ ইমান ডাঙৰ বহুত জেগা নহয় কম মাটি তাতে যে হাজাৰ ভক্তক চম্ভালা হৈছে আৰু যেতিয়া আমাৰ মন্দিৰ বনোৱা হ'ব তেতিয়াতো সম্ভৱেই নহয় ভক্ত এই ধৰণে অহাটো এয়া চাওক এই চাকি দেখিছেনে এয়া চাকি আজি আধাখিনি উঠাই নিয়া হ'ল আধাখিনি নিলে এয়া জেগা খালী কৰা হ'ল আধাখিনি চাকি নিলে তাৰপিছত আজি আমি চাকি উঠাই দিলোঁ চাকি ইয়াত আমাৰ যিবোৰ ষ্টেণ্ড আছিলে আজি ষ্টেণ্ড আমি উঠাই দিলোঁ কাৰণ আজি ভক্তই য'তে ত'তে চাকি জ্বলাই থৈ গৈছে আৰু আমাৰ এইবোৰ বাঁহৰ খুঁটা আমাৰ জ্বলি গৈছে আজি সাংঘাতিক এটা পৰিস্থিতি হৈ গৈছে আৰু আজি মাত্ৰ আমাৰ
কাইলৈৰ পৰা ইয়াত এগছ বন্তি হ'ব, এগজে বন্তি হ'ব। এই বন্তি গছতে সকলোৱে তেলৰ পেকেট দিব পাৰিব। সৰু সৰু তেলৰ পেকেট আনিব, কোনো বটল নানিব, তেলৰ পেকেট দিব, তেল ঢালিব আৰু এই চাকি গছতে আপোনালোকে সকলোৱে সেৱা ল'ব। ইয়াৰ ল'ৰাই লাগি আছে, দেখিছে আপোনালোকে 40 বাল্টিংমান মাৰিলোঁ কেঁচা দাঁত। 40 বাল্টিমান এতিয়া কেঁচা গাছ লাগিছে। মই আপোনাক কালি দেখাইছিলোঁ যে তেলৰ নৈ হৈ আছে, একদম পূৰা তেলৰ নৈ, মানে সাংঘাতিক এটা অৱস্থা। গতিকে ভক্তসকলে কথাখিনি মানিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ মংগল হওক। বাবাই আপোনালোকৰ প্ৰাৰ্থনা শুনক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।